আজি আমি আলোচনা কৰিবলৈ লৈছো HS সেকেন্ড ইয়াৰৰ এডভান্স এছামিছৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আৰু এইবোৰ প্ৰায় এক্সামত আহে ফাৰ্স্ট কোৱেশ্চনটো হৈছে পদুম কুঁৱৰী উপন্যাসৰ ৰচক কোন লক্ষ্মীনাথ বেজবৰুৱা অপূৰ্ণ চুটিগল্প নে উপন্যাসৰ পুথি এনসাৰটো হৈছে অপূৰ্ণ এখন উপন্যাস আৰু এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে দৈবচন্দ্ৰ তালুকদাৰ নেক্সট কোৱেশ্চন দন্দুৱা দ্ৰোহ উপন্যাসৰ ৰচক ৰজনীকান্ত বৰদলৈদেৱে দন্দুৱা দ্ৰোহ উপন্যাসখন ৰচনা কৰিছিল কোনখন গল্পপুথিৰ বাবে যোগেশ দাসে সাহিত্য অকাডেমি বঁটা লাভ কৰে পৃথিৱীৰ অসুখ বুলি যিখন গল্প সংকলন আছে যোগেশ দাসৰ সেইখন গল্প সংকলনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল নেক্সট হোমেন বৰগোহাঞি বিৰচিত একমাত্ৰ কাব্য সংকলনখনৰ নাম কি সংকলনৰ নাম হৈছে হৈমন্তী ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি মানিক চন্দ্ৰ নেওগ দণ্ডিনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ দণ্ডিনাথ কলিতা মুখ্যতঃ এগৰাকী ঔপন্যাসিক নেক্সট বাজিকৰ নামৰ গল্পপুথিখনৰ ৰচক কোন শৰৎ চন্দ্ৰ গোস্বামী দৈবচন্দ্ৰ তালুকদাৰে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা আগ্নেয়গিৰি লাহৰী উপন্যাসৰ ৰচক কোন পদ্মনাথ গোহাঞি বৰুৱা অসমৰ স্কট ৰূপে কাক কোৱা হয় ৰজনীকান্ত বৰদলৈক অসমৰ স্কট বুলি কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত প্ৰথম কবিতা পুথিখনৰ নাম কি চন্দ্ৰকুমাৰ আগৰৱালা আমাৰ প্ৰথম ৰোমান্টিক কবি অসমীয়া সাহিত্যৰ গতিকে তেওঁৰ যিখন প্ৰথম কবিতা পুথি সেইখন হৈছে প্ৰতিমা নেক্সট অসমৰ সাহিত্য জগতত অম্বিকাগিৰি ৰায়চৌধুৰীক কি বিশেষণৰে জনা যায় অসম কেশৰী আমাৰ অসমীয়া সাহিত্যত অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয় শৰৎচন্দ্ৰ গোস্বামীৰ এখন চুটিগল্পৰ পুথিৰ নাম লিখা মইনা হৈছে শৰৎচন্দ্ৰ গোস্বামীৰ চুটিগল্প পুথি ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাসখনৰ নাম কি উপন্যাসখনৰ নাম হৈছে মিৰি জীয়ৰী উপন্যাসখনত ৰজনীকান্ত বৰদলৈয়ে জনজাতীয় জীৱনক লৈ ৰচনা কৰিছিল সেই উপন্যাসখন অসমীয়া সাহিত্যৰ প্ৰথম উপন্যাসখনৰ নাম কি ভানুমতী হৈছে অসমীয়া সাহিত্যৰ প্ৰথমখন উপন্যাস লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা উপন্যাসখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাই এখনেই উপন্যাস ৰচনা কৰিছিল আৰু সেই উপন্যাসখনৰ নাম আছিল পদুম কুঁৱৰী হোমেন বৰগোহাঞিৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা আত্মজীৱনীমূলক নিজৰ জীৱনক লৈ লিখা গ্ৰন্থ সেইখন হৈছে মোৰ সাংবাদিক জীৱন ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্মস্থানৰ নাম দক্ষিণ কামৰূপৰ নহিৰা সত্ৰ লক্ষীধৰ শৰ্মাৰ এখন গল্পপুথিৰ নাম লিখা অনাগতৰ অভিশাপ শ্ৰীমন্ত শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থ এখনৰ নাম লিখা সেইখন হৈছে কীৰ্তন আমি প্ৰত্যেকেই জানো আমাৰ অসমীয়া জীৱনৰ অসমীয়া জাতিৰ অসমীয়া ভাষাৰ এইখন হৈছে এখন খুবেই শ্ৰদ্ধাৰ পুথি নামঘৰত সত্ৰত কীৰ্তন আমি ৰাখোঁ অসমীয়াৰ প্ৰত্যেকৰে থাপনাত কীৰ্তনখন থাকে
আৰু এইখন পুথি হৈছে শংকৰদেৱৰ নাম প্ৰসংগমূলক পুথি আবাহন কাকতৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল 1929 1929 চনত বাজিকৰ কোন শ্ৰেণীৰ গ্ৰন্থ চুটিগল্প বাজিকৰখন চুটিগল্প সাধনা গ্ৰন্থৰ ৰচক কোন দণ্ডিনাথ কলিতা সাধনা গ্ৰন্থৰ ৰচক হৈছে দণ্ডিনাথ কলিতা হোমেন বৰগোহাঁইৰ কাব্য সংকলনখনৰ নাম কি বিভিন্ন কোৰাছ হোমেন বৰগোহাঁইৰ কাব্য সংকলনখনৰ নাম হৈছে বিভিন্ন কোৰাছ ইন্দ্ৰমালতী কথাছবিৰ নিৰ্মাতা কোন সিনেমা ইন্দ্ৰমালতী সেই ইন্দ্ৰমালতী সিনেমাখনৰ নিৰ্মাতা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা জোনাকী কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটিৰ নাম লিখা কোৱেশ্চনটো চোৱা জোনাকী কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা কবিতা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটিৰ নাম কি বন কুঁৱৰী ইয়াতে টাইপিং মিষ্টেক হৈছে বৰকুঁৱৰী হৈছে এটো হ'ব বন কুঁৱৰী নেক্সট কোনখন উপন্যাসৰ বাবে চন্দ্ৰপ্ৰসাদ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল মহাৰথী উপন্যাসৰ বাবে কোনখন উপন্যাসৰ বাবে বিৰিঞ্চি কুমাৰ বৰুৱাই জ্ঞানপীঠ বঁটা লাভ কৰিছিল উপন্যাসখনৰ নাম হৈছে মৃত্যুঞ্জয় উপন্যাসখন এখন খুবেই সুন্দৰ উপন্যাস কেতিয়াবা ক'ৰবাত পালে পঢ়িবা তাতে আমাৰ স্বাধীনতাৰ আগৰ যে দৃশ্য অসমৰ কেনেকৈ অসমৰো যুৱকসকলে আন্দোলনত যোগদান কৰিছিল বা ব্ৰিটিছৰ বিৰোধ কৰিছিল সেই বিষয়ে এই উপন্যাসখনত জানিবলৈ পোৱা যায় নেক্সট বিৰিঞ্চি কুমাৰ বৰুৱাই কি ছদ্মনামত উপন্যাস লিখিছিল তেওঁ দুটা ছদ্মনামত উপন্যাস লিখিছিল এটা হৈছে বীণা বৰুৱা আৰু এটা হৈছে ৰাচনা বৰুৱা এই দুটা ছদ্মনামত বিৰিঞ্চি কুমাৰ বৰুৱাই উপন্যাস ৰচনা কৰিছিল যিখিনি প্ৰশ্ন আলোচনা কৰা হ'ল সেইখিনি প্ৰায়ে এক্সামত সোধে ধন্যবাদ আগলৈও এনেধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম